আপোনালোকে বিশেষকৈ অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক ভালকে ঘৰত আপোনালোকে বুজাব, মৰমেৰে সকলো ছাত্ৰ ছাত্ৰীসকলক মৰমেৰে বুজাব। মানে এছাৰি নহয়, এছাৰি প্ৰয়োজন হয়, এছাৰি নহ'লেও নহয়, তথাপিতো ঘৰত গালি খপনি পাৰি ল'ৰা ছোৱালীক পঢ়ুৱাব নোৱাৰে। ল'ৰা ছোৱালীক মৰমত পঢ়ুৱাব আৰু সদায় বিদ্যালয়লৈ অহাটো চিন্তা কৰিব। আৰু বিশেষকৈ আমাৰ যিজন আমাৰ হেড শিক্ষক আছে, আপোনাৰ ল'ৰাটোৰ বিষয় লৈ বা ছোৱালীজনীৰ বিষয় লৈ আপোনালোকে আহিব, তেখেতৰ লগত আপোনালোকে ছোৱালীজনীৰ কথা সুধিব বা আপোনালোকৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে সি ঠিকমতে স্কুললৈ আহেনে নাহে, ঠিকমতে পঢ়া শুনা কৰে নে নকৰে, এই বস্তুখিনি যদি আপোনালোকে ৰাখিব পাৰে তেতিয়াহ'লে দেখিব আপোনালোকৰ ছাত্ৰ ছাত্ৰী বা আপোনালোকৰ ল'ৰা ছোৱালীও দেশৰ সুনাগৰিক হ'ব। আমি ছাত্ৰ ছাত্ৰীসকলক আমি ঘৰুৱা কামত বৰ বেছি ব্যৱহাৰ কৰিব নালাগে, কাৰণ সিহঁত সৰু ল'ৰা ছোৱালী, সিহঁতক আমি খুব বেছি এটা প্ৰেছাৰ দিব নালাগে। ঘৰৰ কামত আমি প্ৰেছাৰ দিব লাগে আমি পঢ়া শুনা সময়ত। আৰু মই এই বিদ্যালয়ৰ কিছুমান দিশ এটা কাৰণেই ভাল লাগে যে আমাৰ অধ্যক্ষ মহোদয়ে যে ছাত্ৰ ছাত্ৰীসকলক অকল ক্লাছৰুমতে আবদ্ধ কৰি ৰখা নাই, তেখেতৰ যি কাৰু কাৰ্য মই মোবাইলত পাই থাকোঁ, মই চাওঁ, তেখেতৰ লগত মোৰ ক্লাছ আছে। গতিকে এই বস্তুবিলাকে ছাত্ৰ ছাত্ৰীসকলক কিবা অভিজ্ঞতা আনি দিয়ে। বাহিৰৰ জ্ঞান মানুহক যথেষ্ট প্ৰয়োজন। গতিকে মই আশা ৰাখিছোঁ আৰু সুদূৰ শেষত মই বেছিকৈ নকওঁ, কাৰণ আমি ইমান ভাষণ দিব নাজানো। আপোনালোকে জানে আমি পুলিচৰ মানুহ, আমাৰ ইমান ভাষা নাই, আমি ইমান সাহিত্যিক কৰিব নোৱাৰোঁ। তথাপিতো পুনৰ মই আপোনালোকলৈ ধন্যবাদ জনাইছোঁ আৰু মই ঈশ্বৰৰ ওচৰত আশীৰ্বাদ কৰিছোঁ, অনুৰোধ কৰিছোঁ যাতে বিদ্যালয় আৰু আগুৱাই যায় আৰু অসমৰ ভিতৰত যাতে এদিন আমি শুনিবলৈ পাওঁ যে শিৱস্থান জাতীয় বিদ্যালয় বা এনেকৈ ওলাই গৈ কোনোবা IAS হৈছে, কোনোবা IPS হৈছে। গতিকে সুদূৰ শেষত সকলোলৈকে মই ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। শ্ৰদ্ধাৰ আমাৰ কলিতা বাপজনালৈ আমাৰ আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। আৰু তেখেতে আজি তেখেতৰ বহুমূলীয়া সময়খিনি আহি অতিক্ৰম কৰি আহি আমাক যি প্ৰেৰণা যোগালে সঁচাকৈ তেখেতৰ আমি শলাগ দিবলগীয়া। আৰু আমি তেখেতৰ লগতে তেখেতৰ পৰিয়াললৈ প্ৰভু ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতৰ লগতে পৰিয়ালবৰ্গ প্ৰভু ভগৱন্তই কুশলে ৰাখে, দীৰ্ঘায়ু কৰি ৰাখে, সুস্বাস্থ্যৱান কৰি ৰাখক। আজি যেনেকৈ আহি আমাক প্ৰেৰণা যোগালে, আগলৈকো যাতে আমি প্ৰেৰণা পাওঁ হোৱাৰ আশাৰে তেখেতক আমি অৱশেষত আমি তেখেতৰ শ্ৰদ্ধা সেৱা নিদিছোঁ। প্ৰভু ভগৱন্তই তেখেতৰ কৃপা কৰে। কৃষ্ণ। ধন্যবাদ। পুনৰবাৰ ভূমেশ্বৰ কাকতি ডাঙৰীয়ালৈ শতকোটি প্ৰণাম জনাইছোঁ। তেওঁ যি বহুমূলীয়া সময়, তেওঁ সময়টো যিহেতু চৰকাৰী সময়, এই চৰকাৰী সময় খৰচ কৰি আহি আমাৰ এনেকৈ উদ্দীপনা দিয়াৰ কাৰণে, উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে তেওঁৰ ওচৰত আমি সদায় কৃতজ্ঞ হৈ থাকিম। আৰু যিহেতু আমি তেখেতৰ লগত এবছৰৰ কৰ্ম কৰিছিলোঁ, তেওঁ যিহেতু চাকৰি জীৱন আৰু এবছৰ আছে বুলি আমি গম পাইছোঁ। মই আশা কৰিছোঁ তেওঁৰ এই চাকৰি জীৱনত থাকোঁতেই আমাৰ লগত পুনৰবাৰ আকৌ এটা কিবা এটা অনুষ্ঠান কৰিব পাৰি বুলি মোৰ আশা এটা আছে। তেওঁৰ লগত মই কাম কৰি ভাল পাইছিলোঁ। যদি পুনৰবাৰ আকৌ তেনেকুৱা এটা কিবা চিন্তা চৰ্চা কৰিব পাৰি, সেইটো আমি পিছত আলোচনা কৰিম। এতিয়া আমি আমাৰ দ্বিতীয় কাৰ্যসূচী আমি ইয়াতে